বিভিন্ন সময়ত আচলতে অসমৰ পৰা চুবুৰীয়া অৰুণাচললৈ শিশু শ্ৰমিক সৰবৰাহৰ কথাটো আচলতে সৰব চৰ্চা চলি আছিলে আৰু সেই পৰিপ্ৰেক্ষিততে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিশু শ্ৰমিকসকলক যাতে কৰ্মত নিয়োগ কৰিব নোৱাৰে তাৰ পৰিপ্ৰেক্ষিতত আচলতে এক সজাগতা সৃষ্টিৰ কাৰণে আজি মুৰ্কংচেলেক অভিমুখী যিখন আচলতে নামনিমুৱা ৰেলত আহি যে ইনাৰ লাইন পাৰ্মিট বনাই অৰুণাচলত কাম কৰিবলৈ যোৱা অৱস্থাতে আজি 7জনকৈ আচলতে শিশু শ্ৰমিকক আচলতে উদ্ধাৰ কৰিছে আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যি সময়ত আচলতে অৰুণাচলত ইনাৰ লাইন পাৰ্মিটক লৈ অত্যন্তভাৱে আচলতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে সেই মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে যে ইয়াতে কণ শিশু শ্ৰমিকসকলক একাংশ দালাল চক্ৰই আচলতে অৰুণাচলত কাম কৰাৰ স্বাৰ্থত আচলতে তেওঁলোকে সৰবৰাহ কৰিছে দেখিলে আপোনালোকে আচৰিত পাব দৈনিক আচলতে শ আচলতে এনেকৈ কৰ্মৰ কৰিবৰ কাৰণে আচলতে অৰুণাচললৈ অহৰ্নিশে সৰবৰাহ হৈ আছে গতিকে আমি আহ্বান জনাইছোঁ যে এই শিশু শ্ৰমিকসকলক আজি যি 7গৰাকীক আমি উদ্ধাৰ কৰি পেলাই এতিয়া জোনাই থানাত আমি ইয়াতে ৰাখিছোঁ ইয়াৰ পিছতে আমি ধেমাজিৰ শিশু কল্যাণ বিভাগৰ লগত আমি যোগাযোগ কৰিছোঁ ইতিমধ্যে তেওঁলোকৰ দল ইয়ালৈ জোনাইলৈ ৰাওনা হৈছে কিন্তু এই শিশু শ্ৰমিককেইজনক ধৰাৰ সমান্তৰালভাৱে তেওঁলোকক যি সৰবৰাহ কৰিবলৈ এটা দালাল চক্ৰ জড়িত হৈ আছে তেখেতসকলক আচলতে উদ্ধাৰ কৰিব লাগে এইটো আচলতে দৈনিক এটা কাৰ্যত সংগঠিত হৈ আছে এই কথাখিনি সৰ্বজন বিদিত আৰু একাংশ আচলতে দালালে ইয়াৰ পৰা আচলতে এনেধৰণে শিশু শ্ৰমিকসকল নি কম মূল্যৰ বিনিময়ত তেওঁলোকক আচলতে কৰ্মত নিয়োজিত কৰিছে আৰু তেওঁলোক এই কণ 14 বছৰীয়া 13 বছৰীয়া ল'ৰা ছোৱালীৰ হাতত যদি দৈনিক 500 টকা পৰে তেতিয়া নিশ্চিতভাৱে তেওঁলোকে এই পইচাটো ভাল কামত নলগাব তেওঁলোকে এইটোৰ যোগেদি আচলতে ভাং ড্ৰাগছ এনেধৰণৰ আচলতে কাৰ্যত ব্যৱহাৰ কৰিব বুলি আমি অনুভৱ কৰিছোঁ ইয়াত যিখিনি আচলতে শিশু শ্ৰমিক আহিছে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে আচলতে নিজৰ গাঁওখনৰ নামে এতিয়ালৈকে স্পষ্টকৈ ক'ব পৰা নাই তেওঁলোক আচলতে ক'ৰ পৰা আহিছে তেওঁলোক আচলতে ক'ৰ ইয়াৰ কোনো সঠিক আচলতে জেগা তেওঁলোকে আচলতে ক'ব পৰা নাই গতিকে আমি আহ্বান জনাইছোঁ এই শিশু শ্ৰমিককেইজনক ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে তেখেতসকলৰ পিতৃ মাতৃ তাৰ সমান্তৰালভাৱে তেখেতসকলক অনা ঠিকাদাৰসকল আৰু যিসকলে আচলতে তেওঁলোকক আচলতে কৰ্মত নিয়োজিত কৰি ৰাখিছে এই তেখেতসকলকো আচলতে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনী হাতোৰাৰে তেওঁলোককো আচলতে টানি অনাৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি যে অৰুণাচল ষ্টুডেণ্টছ ইউনিয়ন বা আমি অৰুণাচলৰ সচেতন মহলকো আমি আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ আচলতে দুষ্কাৰ্যৰ পৰা যিসকলে দুষ্কাৰ্যত লিপ্ত হৈছে তেখেতসকলৰ ওপৰত আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যি সময়ত দেখিবলৈ পোৱা গৈছে যে ইনাৰ লাইন পাৰ্মিট এটা খুব শক্তিশালী আপোনালোকৰ কাৰণে অস্ত্ৰ আছে এই অস্ত্ৰটোকো আচলতে ভেঙুচালি কৰা দেখিবলৈ পোৱা হৈছে আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ তাৰিখৰ পৰা দৈনিক যিখন মুৰ্কংচেলেক এক্সপ্ৰেছ এই এক্সপ্ৰেছৰ জৰিয়তে আচলতে শিশু শ্ৰমিকসকল বা বহিৰাগত শ্ৰমিকসকল আচলতে সৰবৰাহ হৈ আছে ইয়াৰ ওপৰত আমি সদায় দৃষ্টি নিক্ষেপ ৰাখিম জোনাই আঞ্চলিক সমিতিয়ে ইয়াৰ কৰ্তৃত্ব বহন কৰিব তেখেতসকলে নিৰ্দিষ্ট আচলতে তেওঁলোকৰ গাঁও জিলা আচলতে সঠিকভাৱে ক'ব পৰা নাই আৰু তেওঁলোকে কৈছে আমি যোগালী কৰিবলৈ আহিছোঁ যি সময়ত আচলতে 13 বছৰীয়া ল'ৰাজনে কেনেধৰণে যোগালী কৰিব তেখেতসকলৰ আমি মজুৰি সুধিছোঁ বোলে দৈনিক 500 টকা দৈনিক 500 টকা হাজিৰা দি পেলাই তেওঁলোকক আচলতে এনেধৰণে লৈ আনিছে আচলতে ক'ৰ পৰা আহিছে তেওঁলোকৰ আধাৰ কাৰ্ডবিলাক চালে সম্পূৰ্ণ শুদ্ধ যেন আমাৰ কিন্তু অনুভৱ হোৱা নাই এইখিনি কৰ্তৃপক্ষই নিশ্চিতভাৱে এইখিনি বিশ্লেষণ কৰিব আৰু তেখেতসকলে অসমীয়া ভাষাটো আচলতে অসমৰ যদি অসমীয়া ভাষাটো কিন্তু ক্লিয়াৰকৈ কোৱা দেখা নাই তেওঁলোকে নিজৰ গাঁওখনৰ নাম নাজানে তেওঁলোকে জিলাখনৰ নাম নাজানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221